হাই গাইজ ওয়েলকাম টু মনজাই ব্লগছ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক, মোৰ নিউ আপডেট চাব পাৰিব। গাইজ মই এতিয়া যাব লৈছোঁ বকো আৰ কে মটৰ্ছ কি কালেকশ্যন আছে মই দেখাবলৈ চেষ্টা কৰিম। গাইজ এইটো হ'ল বকো আৰ কে মটৰ্ছ। চ' আৰ কে মটৰ্ছ কি কালেকশ্যন আছে মই দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। গাইজ কালেকশ্যন চাই লওক, একদম ধুনীয়া ধুনীয়া কালেকশ্যন আছে, একদম মজা মজা কালেকশ্যন আছে, নিউ ষ্টক আছে। ভিডিঅ'ত ফোন নম্বৰ দি আছে, ফোন কৰক আৰু আৰ কে মটৰ্ছ ভিজিট কৰক। ঈদ আহি আছে, বিহু আহি আছে, বৰ্তমান অফাৰ চলি আছে। চ' আপোনালোকে আহক, বিহুৰ আগত নতুন গাড়ী ঘৰত লৈ যাওক আৰু মোৰ চেনেল ছাবস্ক্ৰাইব কৰি আহক, ডিছকাউণ্ট পাব। থেংক ইউ। अच्छा हमको सिखा रिया है। গাইজ লোকেশ্যনটো হ'ল বকো টুৰুকপাৰা। এইটো হ'ল বকো গুৱাহাটী ৰোড। যদি আপোনালোকে গুৱাহাটীৰ ফালৰ পৰা আহে বকো পাব নালাগে, দেখা পাব ৰাইট ছাইড। আৰু যদি আপোনালোকে গোৱালপাৰা ফালৰ পৰা আহে বকৰ পৰা অকণমান আহিব লাগিব, দেখা পাব লেফ্ট ছাইড। কোনটো বাইক কিমান দাম আপোনালোকে A to Z গম পাব। চ' আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। বলক আজিৰ ভিডিঅ' আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী পম্পী দাস। আমাৰ ইয়াতে দাদাই আজি আহিছে আৰ কে মটৰ্ছত। বকো হয় ড্ৰেছটো, আৰু এইবিলাক ৰেজেডাৰ হয় স্কুটি। এইখনৰ দাম হৈছে 1,18,000 হয়। আৰু এইটো এটা মডেল আছে, এইটো হৈছে 1,20,000। গোটেইকেইটা কালাৰে পাব আমাৰ ইয়াতে। বাকী এইটো ষ্ট্ৰেট ৰেলি হয় ৰেজেডাৰ, এই দুখন। তাৰপিছত এইকেইটা আৰু আছে, ফেচিনো হয় এইখন। ইয়াৰে প্ৰাইচটো অকণমান আৰু মানে সেই আৰু 1,25,000 হয় এইখন। এইখন 1,18,000 হয় আৰু এইখন 1,20,000 হয়। আৰু আমাৰ ইয়াতে এইখন FZ হয়, FZ ভাৰ্চন 4 হয়, 1,60,000 হয়। এই দুখনো কালাৰ আহিছে, নতুন কালাৰ হয়। এইটো ছেম দাম হয়, 1,60,000 হয়, ভাৰ্চন 4 হয়। এইখন হৈছে MT-15 মনষ্টাৰ হয়। এইখনৰ দামটো হৈছে 2,15,000। তাৰপিছত এইখন হৈছে FZ ভাৰ্চন 4 হয়, এইখনৰ দাম হৈছে 1,60,000। আৰু এইখন হৈছে MT-15, এইখনৰ দামটো হৈছে 2,11,000। আৰু এইখন হৈছে ষ্টেণ্ডাৰ্ড হয়, আৰু এইখন হৈছে DLX হয়। আৰু এইখনৰ প্ৰাইচটো হৈছে 2,08,000। আৰু এইখন হৈছে FZX, এইখনৰ প্ৰাইচটো হৈছে 1,70,000। এইখনো FZ ভাৰ্চন 4 হয়, 160। ছেম FZ ছেম হয় এই দুখন। जोर जोर से बोल के लोगों को स्कीमें बता दे। এইখন হৈছে এৰক্স হয়, এইটোৰ প্ৰাইচটো আছে 185 হয়। আৰু এইখন এখন আছে ব্লু কালাৰ, এইটো হৈছে দামটো হৈছে 1,88,000 প্ৰাইচটো। ইয়াতে ব্লুটুথ কানেকশ্যন আছে। আৰু সেইফালে আছে R15। ইয়াৰে প্ৰাইচটো হৈছে, এইখন ব্লুখনৰ হৈছে 2,26,000 হয়। আৰু সেইখন হৈছে R15M হয়, সেইখনৰ প্ৰাইচটো হৈছে 2,40,000। গাইজ ঈদ আহি আছে আৰু বেছি দিন নাই, লগতে বিহু আহি আছে। চ' মাৰ্কেটত ধামাকা অফাৰ চলি আছে। আপোনালোকে আহক বকো আৰ কে মটৰ্ছ, ইয়াতে ধুনীয়া ধুনীয়া কালেকশ্যন আছে। আপোনালোকে বিহুৰ আগত নিউ গাড়ী ঘৰত লৈ যাওক। থেংক ইউ। নমস্কাৰ, মোৰ নাম ৰীমা ডেকা। আজি দাদায়ে আমাৰ আৰ কে মটৰ্ছ বকোত আহিছে। আৰু এইফালে ইয়াতে আছে MT-15, আৰু এইকেইখন হৈছে DLX মডেল গোটেইকেইখন। আৰু ইয়াৰে প্ৰাইচটো হৈছে 2,11,996 টকা। বাকী কালাৰ বহুতকেইটা আছে। আমাৰ ইয়াতে ফাইনেন্সত যদি গাড়ী লোৱা হয়, আমাৰ ইয়াতে ডকুমেণ্টছ আধাৰ কাৰ্ড, পান কাৰ্ড আৰু বেংকৰ একাউণ্ট আছে সেইটো লৈ আহিব। আৰু ফাইনেন্স হয় L&T ফাইনেন্স হয়, আৰু IDFC হয়, শ্ৰীৰাম হয়, চলা হয়। আপুনি যি ফাইনেন্স কৰিব পাৰে। আৰু আহিব পাৰে আমাৰ ইয়াতে আৰ কে মটৰ্ছ হয় বকো। আৰু আমাৰ ইয়াতে ইঞ্চুৰেঞ্চ 5 বছৰৰ কাৰণে বনোৱা হয়, আৰু RC আপোনাৰ 15 বছৰ থাকে। বাকী ইনভইচ দিয়া হয়, আৰু লগতে হেলমেট ফ্ৰী, গ্লাছ ফ্ৰী, আৰু স্কুটি আপোনাৰ ল'লে ফ্ল'ৰ মেট, চিট কভাৰ এইবিলাক ফ্ৰী কৰি দিয়া হয়। তো আহিব ইয়ালৈকে, আপোনালোকে আহিব, আমি ডিছকাউণ্ট দি দিম বাৰু। मेरे को जाना पड़ेगा, मेरे को जाना पड़ेगा। চ' গাইজ আপোনালোকে সকলোৱে মোৰ ভিডিঅ' চাব, লগতে লাইক শ্বেয়াৰ কৰিব, মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব, মোৰ ফেচবুক পেজ ফ'ল' কৰিব।
জয় হিন্দ, জয় অসম।